সেইবিলাকত আমি আমাৰ অসমীয়াৰ যিটো প্ৰাণ সত্তা সেইটো আমি উপলব্ধি কৰিব পাৰোঁ। গতিকে তেখেতে খুব সুন্দৰকৈ সুৰ দিছিল, গীত কৰিছিল। তাৰোপৰি তেখেতে যিটো মহাদেৱৰ তাণ্ডৱ নৃত্য, সেই তাণ্ডৱ নৃত্য ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিছিল যে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে তাণ্ডৱ নৃত্য সুন্দৰকৈ প্ৰদৰ্শন কৰা ব্যক্তিয়ে মানে সেই সময়ত সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। আনকি কলিকতা বিশ্ববিদ্যালয়ৰ তাতো তেওঁ মানে যথেষ্ট তেওঁ সকলোৰে পৰা সন্মান আৰু শ্ৰদ্ধা আদায় কৰিবলৈ তেখেতে সক্ষম হৈছিল। তেখেতে চিনেমা জগতৰ লগতো জড়িত আছিল। এৰাবতৰ সুৰ তেখেতে পৰিচালনা কৰিছিল। তাৰোপৰি আমি জানো বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, যাক তেওঁ বিষ্ণু ককাইদেউ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, যাক তেওঁ জ্যোতি ককাইদেউ বুলি অভিহিত কৰিছিল। তেওঁৰ লগত আমি তেওঁৰ বিষয়ে জানো, তেওঁ এজন বিখ্যাত অসমীয়া ব্যক্তি, সকলো ফালৰ পৰা প্ৰতিভাধৰ ব্যক্তি। তেখেতৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত থাকিল। জয়মতী ইন্দ্ৰমতী আদি মানে চিনেমাবিলাকৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। তেখেতে কিছু চৰিত্ৰত চিনেমাত অভিনয়ো কৰিছিল।